ভাৰতীয় জনতা পাৰ্টিৰ এটা মিছন আছে, এটা ভিছন আছে, এটা গ'ল আছে। এই মিছন ভিছন গ'ল লৈ আমাৰ দল আগবাঢ়ি আছে। আমি চিন্তাধাৰা তেনেকৈ কৰোঁ। এই মিছনত আমাৰ 400+ আছিল, হয় কৈছে যে আগলিবাৰ চাৰ্চত আমি টাৰ্গেট লৈ কাম কৰিছিলোঁ আৰু টাৰ্গেটটো অনুসৰি প্ৰায় 300 ওচৰা-ওচৰি আমি আসন পাবলৈ সক্ষম হৈছোঁ। কিন্তু ইণ্ডিয়া এলায়েন্সেতো কোনো টাৰ্গেট নাছিলে, এই ঘমণ্ডি এলায়েন্স আছিলে, কেৱল মিছা কথা কৈছিলে, কেৱল নেৰেটিভ বিল্ড আপ কৰিছিলে। সংবিধান সংশোধন কৰিব বুলি কৈছে, সংবিধানখনক নামানি বুলি কৈছে, OBCৰ ৰিজাৰ্ভেশ্যন উঠাই দিব, বিভিন্ন ধৰণৰ নেগেটিভ কৰিছিলে। তাতে তেওঁলোক ছাকচেছ হ'ব নোৱাৰিলে, কংগ্ৰেছৰ 100ৰ তলত থাকে। কিন্তু অন্যহাতে যদি চাই 2004 চনৰ পৰা 2010 চনলৈ কংগ্ৰেছৰ চৰকাৰ আছিলে। আমি 134খন আসনৰ পৰা গৈ 272 আসন পাইছোঁ। কংগ্ৰেছে অহংকাৰ কৰি কাম নাই, কংগ্ৰেছৰ লগত জনগণ নাই, তেওঁলোকৰ দম্ভালি নচলে। আমি 94টা বিধানসভা সমষ্টিত জিত লৈছোঁ। লোকসভা হিচাপে আটাইতকৈ ভাল মাৰ্জিনত দিছে, আমাৰ বেছি মাৰ্জিন হৈছে শোণিতপুৰ লোকসভা, দ্বিতীয় মাৰ্জিন হৈছে দৰং ওদালগুৰি, তৃতীয় মাৰ্জিন হৈছে আমাৰ ডিব্ৰুগড়। ঠিক তেনেকৈ নিয়াৰ বাই, কিন্তু আমাৰ এক্সেপ্ট কোকৰাঝাৰ এণ্ড কৰিমগঞ্জ, বাকী চব 2 লাখৰ ওপৰত আছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ প্ৰতিক্ৰিয়া দিছে আৰু নিশ্চয় আমি দলে এই গোটেইখিনি কথা চৰ্চা কৰিছে। কোনে কৈছে? যিটো অসম গণ পৰিষদে চিন্তা চৰ্চা কৰিব, এইটো আমাৰ লগত অতুল বৰা ডাঙৰীয়া আছে। শুনক, অসম গণ পৰিষদৰ কোনোবা নেতাই কিবা কৈছে, এইটো নিশ্চয় বৰা ডাঙৰীয়া তেওঁলোকে পৰ্যালোচনা কৰিব। যিহেতু আপুনি কৈছিল যে যদি কোনোবা আচল বিধায়কৰ বিৰুদ্ধে কোনোবা মন্তব্য কৰে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। মই কৈছোঁ না, এতিয়া আমাৰ চৰকাৰ গঠন হ'ব। চৰকাৰ গঠন হোৱাৰ মুখ্যমন্ত্ৰী মৃণাল শইকীয়াৰ বিৰুদ্ধে কৈছিল, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হ'ল দলীয় নেতা। আমাৰ আটাইকেইটা মিত্ৰ গোষ্ঠীৰ নেতা কোন? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। মুখ্যমন্ত্ৰী ডাঙৰীয়া এখতিয়াৰ আছে, তেওঁলোকে ক'ব পাৰে। কালি মুখ্যমন্ত্ৰী কৈছিলে, কিন্তু আপোনাৰ কথা ক'লে সভাপতিগৰাকীয়ে সিদ্ধান্ত ল'ব, সভাপতিগৰাকীয়ে আমি এতিয়া সিদ্ধান্ত লওঁ, একেদিনটো এইবিলাক নহয়। এতিয়া আমাৰ বিষয়ববীয়া সভা হ'ব, ৰাষ্ট্ৰীয় সমিতিৰ পৰা আমাৰ কাৰণে নিৰ্দেশনা আহিব, আমাৰ জিলা সভাপতি জিলা প্ৰভাৰীসকলো আমি বহিম, মণ্ডলৰ লগত বহিম, ক'ত কি আমাৰ হ'ল, ক'ত মাইনাছ হ'ল, ক'ত প্লাছ হ'ল, ক'ত আমি আৰু ঠাঁচ দিব লগা থাকি গ'ল, ক'ত আমাৰ ভুল হ'ল, গোটেইখিনি বিশ্লেষণ কৰাব আৰু তাৰ আধাৰতে আমি ৰিপৰ্ট তৈয়াৰ কৰি গোটেইখিনি কাম আগবাঢ়ি যাম। চব গ্ৰহণযোগ্যতা আছে নাই এই বিষয়ে এতিয়া ক'বলৈ নাযাওঁ। মৃণাল শইকীয়াই কালি যিটো কথা ৰাজহুৱাভাৱে তেওঁ সংবাদ মাধ্যমক কৰিছে, গতিকে মৃণাল শইকীয়াক এই কথাখিনিক লৈ আপোনালোকে কেনেধৰণৰ চিন্তা চৰ্চা? মৃণাল শইকীয়া ডাঙৰীয়া তেওঁ প্ৰথমে মোদী ডাঙৰীয়াক ধন্যবাদ দিব লাগিছিল। মই এইটো কথাই ক'ম, মোদীজীৰ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে NDA এলায়েন্সে আমি বহুমত পাইছোঁ। আমাৰ নেতাক আমি ধন্যবাদ দিব লাগে। ভাৰতীয় জনতা পাৰ্টিৰ আইডিঅলজি এইটোৱেই। গোটেইখিনি কথা আমি চৰ্চা কৰিম, অকল মৃণাল শইকীয়া নহয়, আমি যোৰহাট লোকসভাত কিয় হাৰিলোঁ ইয়াৰ পৰ্যালোচনা।